নমস্কাৰ জি কে এচিভাৰ্ছ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ মই মধুস্মিতা আগন্তুক চিটেড ছেপ্টেম্বৰ 2026ৰ বাবে এছএছটিৰ মষ্ট ইম্পৰ্টেণ্ট কনচেপ্টসমূহ আনি থকা হৈছে আৰু লগতে MCQসমূহো আনি থকা হৈছে আজিৰ ভিডিঅ'টো হৈছে MCQৰ পাৰ্ট 6ৰ ভিডিঅ' বহুকেইটা এক্সাম অৰিয়েণ্টেড কুৱেশ্যনছ অনা হৈছে গতিকে ভিডিঅ'টো শেষলৈকে চাব নিশ্চিতভাৱে উপকৃত হ'ব আৰু আপোনালোকে এছএছটি ৰিলেটেড PYQs ক'ত পাব ইয়াতে মই কিতাপখন টেগ কৰি দিছোঁ আৰিহান্তৰ PYQsখন আপোনালোকে লৈ ল'ব কাৰণ PYQs যদি আপোনালোকে প্ৰেক্টিছ কৰে তেতিয়া গম পাব কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে এটা ইনফৰমেশ্যন দি থৈ যাওঁ চিটেটৰ কাৰণে সুবিধা হোৱাকৈ 3খন ই-বুক উপলব্ধ আছে আপোনালোকে CDPৰ ই-বুকখনো পাৰচেজ কৰিব পাৰিব ইয়াতে CDPৰ ফুল কনচেপ্টছ আছে আৰু লগতে MCQs আছে 1000 MCQsৰ ছ'চিয়েল সায়েন্সৰ আপোনালোকে পেপাৰ 2ৰ কাৰণে পাব বহুতে সুধি থাকে ক'ৰ পৰা পঢ়িব আৰু লগতে আপোনালোকে আছামিজ লেংগুৱেজৰ কাৰণে PDF পাব ইয়াতে অসমীয়া ভাষাৰ ফুল পেডাগজিৰ কনচেপ্ট আছে আৰু লগতে বেছড অন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকে MCQসমূহো পাব গতিকে আপোনালোকে যদি এখনকৈ পাৰচেজ কৰে তেতিয়াহ'লে CDPৰ কাৰণে 100 ছ'চিয়েল সায়েন্সৰ কাৰণে 99 আৰু আছামিজৰ কাৰণে 149 আৰু যদি গোটেইকেইখন একেলগে পাৰচেজ কৰিব বিচাৰে কেৱল 249 ৰুপিজত পাৰচেজ কৰিব পাৰিব আৰু যদিহে পাৰচেজ কৰিব বিচাৰে তেতিয়া স্ক্ৰীনত দিয়া নম্বৰত গৈ হোৱাটছআপ কৰিব তেতিয়া আপোনালোকৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং হ'ব আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো প্ৰথম কুৱেশ্যনটো হৈছে while teaching the chapter understanding diversity a teacher wants to design an activity which of the following activities will be most appropriate গতিকে শিক্ষকগৰাকীয়ে যেতিয়া বিশেষকৈ এটা পাঠটোৰ নাম হৈছে understanding diversity গতিকে আমাৰ যি বৈচিত্ৰতা আছে সেই বৈচিত্ৰতাৰ বিষয়ে বুজাবলৈ আৰম্ভ কৰিছে গতিকে এইটোৰ ক্ষেত্ৰত আচলতে শিক্ষকগৰাকীয়ে কেনেকুৱা এটা এক্টিভিটি বা কাৰ্যকলাপ ডিজাইন কৰিব যাতে ছাত্ৰ-ছাত্ৰীসকলে খুব ভালকৈ এই বিষয়বস্তুটো বুজি পায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি asking students to collect examples of different food habits and languages spoken in their neighborhood গতিকে শিক্ষকগৰাকীয়ে কি এক্টিভিটি কৰিবলৈ দিব পাৰে তেখেতৰ মানে সেই শিক্ষাৰ্থীগৰাকীৰ যি নেইবাৰহুড আছে ওচৰ চুবুৰীয়া আছে আচলতে আমাৰ অসমখনে বা আমাৰ ভাৰতখনে ইমান বৈচিত্ৰ্যপূৰ্ণ যে আমি এটা নেইবাৰহুডত বিভিন্ন ধৰণৰ জাতি ধৰ্মৰ লোকক আমি পাওঁ বা বিভিন্ন সংস্কৃতিৰ মানুহক পাওঁ গতিকে ছাত্ৰ বা ছাত্ৰীগৰাকীক কি ক'লে যে কিছুমান এক্সাম্পলছ বা উদাহৰণ কালেক্ট কৰিবলৈ দিলে য'ত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহ থাকিব আৰু তেওঁলোকৰ যিবিলাক ফুড হেবিটছ হয় সেইবিলাক বেলেগ হয় তেওঁলোকৰ কিছুমান পৰম্পৰাগত ফুড হেবিটছ থাকে গতিকে সেইখিনি কালেক্ট কৰিব দিলে আৰু লেংগুৱেজটো তেওঁলোকে কেনেকুৱা ধৰণৰ ভাষা কয় সেই ভাষাখিনি তেওঁক কালেক্ট কৰিব দিলে গতিকে এইটোৰ জৰিয়তে আণ্ডাৰষ্টেণ্ডিং ডাইভাৰ্চিটি যে আমাৰ একেখন ঠাইতে যে আমি বিভিন্ন ডাইভাৰ্ছ মানুহ আছোঁ সেই কথাষাৰ বুজি পাব কানেক্টিং লাৰ্ণিং টু দ্য চাইল্ডছ ৰিয়েল ৱৰ্ল্ড এনভাইৰনমেণ্ট এনকাৰেজেছ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং এণ্ড ডিপ আণ্ডাৰষ্টেণ্ডিং গতিকে যেতিয়া আমি শিকনক কি কৰিম শিশুৰ বা শিক্ষাৰ্থীসকলৰ যিটো বাস্তৱ জীৱন হয় বাস্তৱ জীৱনৰ পৰিৱেশ হয় সেইটোৰ লগত যদি আমি সংযোগ স্থাপন কৰিব পাৰোঁ বা আমি এনকাৰেজ কৰিব পাৰোঁ যাতে তেওঁলোকে অভিজ্ঞতাৰ জৰিয়তে শিকে সেইটোৰ জৰিয়তে তেওঁলোকৰ যিটো আণ্ডাৰষ্টেণ্ডিং হ'ব সেইটো কি হ'ব ডিপ আণ্ডাৰষ্টেণ্ডিং হ'ব অৰ্থাৎ গভীৰ আণ্ডাৰষ্টেণ্ডিং হ'ব আৰু সেইটো চিৰস্থায়ীকৈ তেওঁলোকে বুজি ল'ব গতিকে এই ক্ষেত্ৰত আমি এইটো এক্টিভিটি ল'ব পাৰোঁ ডিফাৰেণ্ট মানে যিবিলাক ফুড হেবিটছ আছে লেংগুৱেজেছ আছে তেওঁৰ নেইবাৰহুডত সেইখিনি কালেক্ট কৰিবলৈ দিব পাৰোঁ বা বুজিবলৈ দিব পাৰোঁ নেক্সট Question number 2. To create interest in history among middle school students, a teacher should. গতিকে মধ্যবিদ্যালয়ৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত যদি ইতিহাসৰ প্ৰতি আমি আগ্ৰহ সৃষ্টি কৰিব বিচাৰোঁ তেতিয়া শিক্ষকজনে নিম্নোক্ত কি কৰিব লাগে এতিয়া চাওক যেতিয়া আমি সমাজ বিজ্ঞান বুলি কওঁ আচলতে সমাজ বিজ্ঞান বিষয়টোৱে ল'ৰা ছোৱালীবিলাকে অলপ আমনিদায়ক পায় বেছি সংখ্যক ল'ৰা ছোৱালী আৰু যদি ইতিহাস বুলি কওঁ আচলতে ইতিহাসটোৰ কাৰণে বেছিকৈ বেয়া পোৱা হৈ যায় কাৰণ ইতিহাস বুলি ক'লে আমি বহুতো চন তাৰিখ বা আমাৰ ইতিহাসত বা হৈ যোৱা বা অতীতত হৈ যোৱা কিছুমান ঘটনা ৰজা মহাৰজা বহুখিনি কথা আচলতে মনত ৰাখিবলগীয়া হয় গতিকে তেওঁলোকে ইতিহাস বুলি ক'লে ভয় কৰে এতিয়া শিক্ষকগৰাকীয়ে ইতিহাসৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট কেনেকৈ বিল্ড কৰিব অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইউজ এ ভেৰাইটি অফ চ'ৰ্চেছ লাইক প্ৰাইমেৰী চ'ৰ্চেছ নেৰেটিভছ এণ্ড কেছ ষ্টাডিজ গতিকে ইতিহাস পঢ়াবলৈ লওঁতে তেওঁলোকক আমি বিভিন্ন ধৰণৰ প্ৰাথমিক উৎস আমি তেওঁলোকক দিব লাগে আখ্যান দিব লাগে প্ৰাথমিক উৎস মানে আমি কি ধৰি লওক আমি কিছুমান ঐতিহাসিক স্পটত যদি তেওঁলোকক লৈ যাব পাৰোঁ বা সেইখিনিৰ যদি কিবা এটা ডেমো কৰি তেওঁলোকক দেখুৱাব পাৰোঁ সেইটো বেছি ভাল আৰু আখ্যান যদি আমি কাহিনীবিলাক যদি কওঁ কেছ ষ্টাডিবিলাকৰ ওপৰত যদি তেওঁলোকক ক'বলৈ চেষ্টা কৰোঁ বা মানে তেওঁলোকৰ আগ্ৰহ জন্মাব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে
হিষ্ট্ৰী ভাল পাব পাৰে আৰু এতিয়া হিষ্ট্ৰীটো আচলতে এনেকুৱা এটা বিষয় আমি ইণ্টাৰেষ্টটো বিল্ড কৰিব লগা হয় আৰু ছাত্ৰ ছাত্ৰীক যদি হিষ্ট্ৰীত ইণ্টাৰেষ্ট এবাৰ পাই যায় তেতিয়া কিন্তু হিষ্ট্ৰী পঢ়ি বহুত ভাল পায় আৰু ছাত্ৰ ছাত্ৰীক আমি কি কৰিব লাগিব সদায় এতিয়া ফৰ এক্সাম্পল আমি যদি 1857 অৰ্থাৎ 1857 চনৰ যদি আমি চিপাহী বিদ্ৰোহৰ বিষয়ে পঢ়িবলৈ যাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক আমি সেই সময়লৈ লৈ যাবলৈ চেষ্টা কৰিব লাগিব যদি বৰ্তমান 2026 চনত থকা হৈছে কিন্তু আমি সেই সময়খিনিলৈ ঘূৰি আহিব পাৰিব লাগিব সেই আগতীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক ক'ব লাগিব যে তোমালোকে সেই সময়খিনিলৈ ঘূৰি যাবলৈ চেষ্টা কৰা তোমালোকে কল্পনা কৰা যে তোমালোকৰ সন্মুখত এনেকুৱা ঘটনাবোৰ ঘটি আছে গতিকে তেনেকৈও যদি আমি বাস্তৱিকভাৱে তেওঁলোকক কল্পনাৰ জগতৰ জৰিয়তে তেওঁলোকক সেই বাস্তৱিক ছবিখন দেখাব পাৰোঁ তেতিয়াও কিন্তু তেওঁলোকে ইতিহাস পঢ়ি ভাল পাব পাৰে গতিকে এইটো মই ব্যক্তিগত এক্সপিৰিয়েঞ্চৰ পৰা ক'লোঁ নেক্সট History should be taught as an inquiry-based discipline using primary sources, inscriptions, coins, diaries, makes the subject alive and dynamic. গতিকে ইতিহাসক যদি অনুসন্ধান ভিত্তিক শাখা হিচাপে শিকোৱা হয় ধৰি লওক প্ৰাথমিক উৎস কিছুমান শিলালিপি যদি দিয়া হয় মুদ্ৰা যদি দিয়া হয় ডায়েৰী যদি দিয়া হয় সেইবিলাক ব্যৱহাৰ কৰিলে বিষয়টো সজীৱ কৰিব পাৰি আৰু গতিশীল কৰি তুলিব পাৰি Next, question number 3. Which of the following statements represents the core objective of teaching civics, political science at the upper primary level as per NCF? গতিকে তলত দিয়া statement কেইটাৰ ভিতৰত কোনটোৱে represent কৰিছে কি represent কৰিছে core objective একদম প্ৰধান এটা উদ্দেশ্যক represent কৰিছে বা প্ৰতিফলিত কৰিছে আমি কিহৰ কাৰণে আচলতে upper primary levelত civics পঢ়ো বা political science পঢ়ো as per NCF. B. To shift from civics to political science to develop critical thinking about democratic values and institutions. গতিকে প্ৰথমে আমাৰ এই যেটো প্ৰাইমাৰী লেভেলত আমি টিচিং civics আৰু political scienceৰ মেইন অবজেক্টিভটো কি হয় আমি civics পঢ়াৰ জৰিয়তে আমি কি জানিব পাৰো সমাজত আমি কেনেকৈ থাকিব লাগে সমাজৰ নীতি নিয়মবোৰ কেনেকুৱা হয় ভূমিকাবোৰ মানে civicsৰ জৰিয়তে আমাৰ যিখিনি civic knowledge সেইখিনি আহে মানুহ হিচাপে আমি কেনেকৈ থাকিব লাগে ঠিক আছে আৰু যেতিয়া এটো political scienceলৈ ডেভেলপ হয় কেতিয়া হয় যেতিয়া আমি ক্ৰিটিক্যালি থিংক কৰিব পাৰো এই civicsৰ জৰিয়তে আমি যেহেতু প্ৰাইমাৰী লেভেলত শিকা হয় গতিকে আমি ক্ৰিটিক্যালি ইমান থিংকিং কৰিব নোৱাৰো এইখিনি সময়ত কিন্তু যেতিয়া আমাৰ হেতু ডেভেলপ হৈ যায় তেতিয়াহলে কি হয় আমি ক্ৰিটিক্যালি থিংক কৰিব পৰা হওঁ বা সমালোচনাত্মকভাৱে চিন্তা কৰিব পৰা হওঁ আৰু বিশেষকৈ আমি এখন যদি গণতান্ত্ৰিক ৰাষ্ট্ৰত আছো আমাৰ ভ্যালুজ কি হয় আমাৰ মূল্যবোধ কি হয় আমি কেনেকৈ থাকিব লাগে আমাৰ কৰ্তব্য কি হয় সেই কথাখিনি আসলতে আমি এই পলিটিক্যাল সায়েন্সৰ জৰিয়তে জনা হওঁ The shift from civics to political science was explicitly intended to move away from a mechanical obedience based approach to a critical analytical approach to citizenship গতিকে নাগৰিক বিজ্ঞানৰ civics মানে হৈছে নাগৰিক বিজ্ঞানৰ পৰা আমি যেতিয়া ৰাজনীতি বিজ্ঞানলৈ পৰিৱৰ্তন হওঁ তাৰ উদ্দেশ্য কি হয় আমি স্পষ্টভাৱে যান্ত্ৰিক বা আজ্ঞাবহতা ভিত্তিক দৃষ্টিভংগীৰ পৰা আঁতৰি যাওঁ আৰু আঁতৰি গৈ নাগৰিকত্বৰ সমালোচনাত্মক বিশ্লেষণাত্মক দৃষ্টিভংগীলৈ যোৱা হয় গতিকে civics মানে আমি যেতিয়া নাগৰিকৰ বিজ্ঞান পঢ়ো এইবিলাক মানে আমাৰ কি হয় মেকানিক্যাল যিবোৰ আমাক দিছে সেইবোৰ আমি ফলো কৰি গৈছো কিন্তু যেতিয়া আমি ৰাজনীতি বিজ্ঞান পঢ়িবলৈ লওঁ তেতিয়া আমাৰ কি হয় আমি সমালোচনাত্মকভাৱে চিন্তা কৰিব পৰা আমাৰ কেপাসিটিটো বিল হয় আমাৰ বিশ্লেষণাত্মক দৃষ্টিভংগী আমাৰ বিকাশ হয় গতিকে ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰো আমি বেলেগ ধৰণেৰে অলপ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো আমি এই মেকানিক্যাল থিংকিংটোৰ পৰা আঁতৰি আহোঁ গতিকে এইটো হৈছে civics আৰু পলিটিক্যাল সায়েন্সৰ মাজত ডিফাৰেন্স নেক্সট কোৱেশ্চন নম্বৰ 4 এ সোশিয়েল সায়েন্স টিচাৰ ask her students why do you think we need a system of checks and balance in a democracy what type of thinking is she promoting প্ৰশ্নটোত কি সুধিছে এগৰাকী সোশিয়েল সায়েন্স বা সমাজ বিজ্ঞানৰ শিক্ষয়িত্ৰীয়ে কি কৰিছে তেখেতৰ শিক্ষাৰ্থীসকলক প্ৰশ্ন সুধিছে why do you think we need a system of checks and balance in a democracy গতিকে আমি গণতান্ত্ৰিক এটা প্ৰক্ৰিয়াত যে আমি এনেকুৱা এটা ব্যৱস্থা লাগে আমাক এনেকুৱা এটা ব্যৱস্থা লাগে যাৰ জৰিয়তে কি আছে আৰু কেনেকুৱা ধৰণৰ কাম কৰি আছে বা কি কৰিবলৈ আছে এই গোটেইখিনি যাতে আমি তদাৰক কৰি থাকিব পাৰো তেনেকুৱা এটা সিস্টেম আমাক লাগে বুলি তোমালোকে কিয় ভাবা why কিয় ভাবা গতিকে ইয়াৰ জৰিয়তে আসলতে কি প্ৰমোট কৰিব বিচৰা হৈছে বা কোনটো থিংকিং প্ৰসেস শিক্ষাৰ্থীসকলৰ বিকাশ কৰিব বিচৰা হৈছে অপচন কেইটা ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ক্ৰিটিকেল এণ্ড ডাইভাৰ্জেন্ট থিংকিং গতিকে why বুলি কোৱাৰ লগে লগে আমি ক্ৰিটিক্যালি থিংক কৰিব লাগিব সমালোচনাত্মকভাৱে আমি চিন্তা কৰিব লাগিব আৰু আমি কিহৰ কাৰণে এনেকুৱা এটা সিস্টেম বিচাৰো সকলোৰে দৃষ্টিভংগী বেলেগ বেলেগ হ'ব পাৰে গতিকে ইয়াৰ জৰিয়তে কি হ'ব ডাইভাৰ্জেন্ট থিংকিংটো ডেভেলপ হ'ব why and how questions that require analysis encourage students to think critically and view issues from multiple perspectives গতিকে why যেতিয়া থাকিব how যেতিয়া থাকিব গতিকে এইবিলাকে ছাত্ৰ ছাত্ৰীক এনকাৰেজ কৰে অনুপ্ৰাণিত কৰে কি কৰিবলৈ তেওঁলোকে যাতে ক্ৰিটিক্যালি সমালোচনাত্মকভাৱে চিন্তা কৰে বিভিন্ন ইস্যুজ বিলাক আৰু বিভিন্ন দৃষ্টিভংগীৰে মাল্টিপল পাৰ্সপেক্টিভৰ পৰা তেওঁলোকে এই সমস্যাটোৰ বিষয়ে মানে কিবা তেওঁলোকৰ
অপিনিয়ন দিব পাৰে গতিকে ইয়াৰ জৰিয়তে ক্ৰিটিকেল আৰু ডাইভাৰ্জেণ্ট থিংকিং ডেভেলপ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 5 while dealing with a sensitive topic like caste discrimination in a classroom the teacher should যদি এগৰাকী শিক্ষকে এটা সেনচিটিভ মানে স্পৰ্শকাতৰ বিষয়ৰ লগত তেওঁ ডিল কৰি আছে বা সেইটো বিষয় পঢ়াই আছে সেইটো হৈছে কি কাষ্ট ডিসক্ৰিমিনেশ্যন গতিকে জাতিগত যেটো বৈষম্য আছে সেইটোৰ বিষয়ে পঢ়াই আছে আৰু এইটো ক্ষেত্ৰত মন কৰিব লাগিব কাৰণ বিভিন্ন জাতিৰ ধৰ্মৰ মানুহ কি থাকে এটা ক্লাছৰুমত থাকে গতিকে আমি কাষ্টৰ বিষয়ে কওঁতে এনেকৈ ক'ব লাগিব যে কোনো এটা কাষ্টৰ মানুহে কি নাপায় নিজকে ডিসক্ৰিমিনেট ফিল নকৰে বা তেওঁলোকে হেতুত বেয়া পাব লগা নহয় গতিকে ইয়াত শিক্ষকগৰাকীয়ে কি কৰিব লাগিব অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ডিসকাস ইট উইথ এ সেনসিটিভিটি হাইলাইটিং কনস্টিটিউশনাল প্ৰভিজনছ এণ্ড হিউম্যান ডিগনিটি উইদাউট হাৰ্টিং সেন্টিমেন্টছ গতিকে যেতিয়া ডিসকাস কৰি থাকিব সদায় মানে এইটো এটা স্পৰ্শকাতৰ বিষয় হিচাপে তেওঁ গ্ৰহণ কৰি লৈ ডিসকাস কৰিব লাগিব আৰু বিশেষকৈ তেওঁ নিজৰ অপিনিয়ন দিয়াতকৈ তেওঁ কনস্টিটিউশনাল প্ৰভিজনছ অৰ্থাৎ সংবিধানে আমাক কেনেকুৱা ধৰণৰ ব্যৱস্থাৰ কথা কৈছে সেইখিনি কথা ক'ব লাগিব আৰু লগতে সদায় এনেকুৱাকৈ বুজাব লাগিব যে মানুহৰ যি ডিগনিটি আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ যি মৰ্যাদা আছে সেই যি সেন্টিমেন্টছ আছে তাত যাতে কেতিয়াও আঘাত হানিব নোৱাৰে গতিকে এই ক্ষেত্ৰত কিন্তু শিক্ষক বা শিক্ষয়িত্ৰীগৰাকী বহুত বেছি এৱেৰ হ'ব লাগিব Sensitive issues must be handled with great empathy, focusing on dignity and universal human rights rather than making individuals feel uncomfortable. গতিকে এনেকুৱা ধৰণৰ ইস্যুজবিলাক যেতিয়া পঢ়ুৱা হ'ব সদায় সহানুভূতিৰ সৈতে তেওঁলোকক পঢ়াব চেষ্টা কৰিব লাগিব আৰু সদায় মৰ্যাদা সহকাৰে সকলো মানুহৰ যে সমান মৰ্যাদা আছে সেই কথাষাৰক প্ৰাধান্য দিব লাগিব আৰু সদায় আমাৰ যে এই সাৰ্বজনীন মানৱ অধিকাৰৰ কথাটো আছে সেইটোৰ ওপৰত গুৰুত্ব দিহে আচলতে আমি পঢ়াব লাগিব যাতে কোনো ব্যক্তিয়ে যেতিয়া সেই বিষয়টো পঢ়াই থাকো যেতিয়া সেই টপিকটো পঢ়াই থাকো আনকমফৰ্টেবল ফিল কৰিব লগা নহয় নেক্সট কোৱেশ্চন নম্বৰ 6 which source would be considered a primary source for studying the revolt of 1857 গতিকে 1857 চনৰ যি বিদ্ৰোহ আছিল সিপাহী বিদ্ৰোহ আছিল সেই বিষয়ে যদি ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ দিয়া হয় বা পঢ়ুৱা হয় তেতিয়া হলে কোনটো এটা প্ৰাইমেৰী সোৰ্স বা প্ৰাথমিক উৎস হ'ব অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি এ ডায়েৰী এন্ট্ৰি ৰিটেন বাই এ ব্ৰিটিছ সোলজাৰ ষ্টেচন ইন দিল্লী ইন 1857 গতিকে 1857 বা 1857 চনত যেতিয়া এই ঘটনাটো সংঘটিত হৈছিল তেতিয়া এজন ব্ৰিটিছ সোলজাৰ বা ব্ৰিটিছৰ এগৰাকী সৈনিক কোট আছিল দিল্লীত আছিল আৰু তেখেতে এই ঘটনাটো দেখি কি কৰিছিল এখন ডায়েৰী লিখিছিল এইটোক আমি প্ৰাথমিক সোৰ্স হিচাপে বা প্ৰাথমিক উৎস হিচাপে গ্ৰহণ কৰিব পাৰো প্ৰাইমেৰী সোৰ্সেছ are first hand contemporary accounts of an event created during the time under study গতিকে মানে আমাৰ প্ৰাইমেৰী সোৰ্স কোনবিলাক হয় ফাৰ্স্ট হ্যান্ড মানে প্ৰথমে ঘটনাটো চাই যিয়ে লিখিছে গতিকে এটো ফাৰ্স্ট হ্যান্ড হ'ব যদি এটো আকৌ মানে বেলেগকৈ আকৌ কোনোবাই লিখে হেতু তেতিয়া কি হৈ যাব সেকেন্ডাৰী সোৰ্স হৈ যাব যেহেতু সেই ঘটনাটো সময়ত তেওঁ আছিল তেওঁ দেখিছিল সেই কাৰণে এটো ফাৰ্স্ট হ্যান্ড হ'ব আৰু এটো কি বুলি ক'ব পাৰো আমি এটা মানে প্ৰাইমেৰী সোৰ্স বুলি আমি গ্ৰহণ কৰিব পাৰো Next question number 7 a teacher wants to teach the concept of marginalization which of the following strategies would be most effective গতিকে এটা টপিক marginalization এটো ছাত্ৰ ছাত্ৰীসকলক পঢ়াব বিচাৰিছে গতিকে শিক্ষকগৰাকীয়ে তেতিয়া কেনেকুৱা ধৰণৰ স্ট্ৰেটেজিজ বা কৌশল ব্যৱহাৰ কৰিব পাৰে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এটো এ হ'ব লাগিছিল অপচন এ showing a documentary on Adivasi communities losing their lands and hosting a reflection session গতিকে কি কৰিব লাগিব তেওঁলোকক এখন ডকুমেন্টাৰী দেখাব লাগিব যিমান পাৰে এখন ডকুমেন্টাৰী দেখাবলৈ চেষ্টা কৰিব লাগিব বিশেষকৈ আদিবাসী কমিউনিটিৰ ফৰ এক্সাম্পল যিসকলে কি কৰিছে নিজৰ মাটি হেৰুৱাইছে বা নিজৰ ভূমি হেৰুৱাইছে গতিকে তেনেকুৱা মানুহৰ এখন ডকুমেন্টাৰী দেখালে তেওঁলোকে এই মাৰ্জিনালাইজ সেকশনটোৰ বিষয়ে বুজি উঠিব Visual narratives and documentaries evoke empathy and provide a structural understanding of systematic inequalities. গতিকে দৃশ্যমান আখ্যান যেতে দৃশ্যমানভাৱে আমি কিবা এটা কাহিনী দেখাও আৰু তথ্যচিত্ৰই সহানুভূতিৰ সৃষ্টি কৰে আৰু ব্যৱস্থাগত বৈষম্যৰ যিবিলাক গাঁথনিগত বুজাবুজি আছে সেইবিলাক মানে বুজাত সহায় কৰে নেক্সট কোৱেশ্চন নম্বৰ 8 the textbook of social and political life at the upper primary level focuses heavily on গতিকে এখন টেক্সটবুক বিশেষকৈ আপাৰ প্ৰাইমেৰী লেভেলৰ বা উচ্চ প্ৰাথমিক পৰ্যায়ৰ
যেতিয়া ছ'চিয়েল বা সামাজিক আৰু পলিটিকেল লাইফ বা ৰাজনৈতিক যেতিয়া জীৱনটো দেখুওৱা হয় ইয়াৰ জৰিয়তে আচলতে কিহৰ ওপৰত মেইনলি ফ'কাছ কৰা হয় বা গুৰুত্ব দিয়া হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰিয়েল লাইফ কেছ ষ্টাডিজ এণ্ড ফিকশ্যনেল নেৰেটিভছ গতিকে সদায় বাস্তৱ জীৱনৰ যিবিলাক মানে কেছ ষ্টাডিজ আছে সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু কিছুমান ফিকশ্যনেল নেৰেটিভছ বা আখ্যান দিয়া হয় SPL বা ছ'চিয়েল এণ্ড পলিটিকেল লাইফ টেক্সট বুক ইউজ কনক্ৰিট নেৰেটিভছ টু হেল্প য়ং লাৰ্নাৰ্ছ ৰিলেট এবষ্ট্ৰেক্ট পলিটিকেল আইডিয়াজ লাইক জাষ্টিছ অৰ ইকুৱেলিটি টু এভৰিডে লাইফ গতিকে যেতিয়া এই মানে বিষয়ৰ SPL বিষয়ৰ বা ছ'চিয়েল এণ্ড পলিটিকেল লাইফ বিষয়ৰ টেক্সট বুকত মানে শিকোৱা হয় তেতিয়া কিছুমান কনক্ৰিট নেৰেটিভছ দিয়া হয় কিছুমান আমাৰ কনক্ৰিট মানে যিবিলাক আমি চুব পাৰোঁ স্পৰ্শ কৰিব পাৰোঁ বা আমাৰ বাস্তৱিক জীৱনত আছে তেনেকুৱা কিছুমান নেৰেটিভছ দিয়া হয় যাতে ইয়াৰ জৰিয়তে কি কৰিব পাৰে লাৰ্নাৰ্ছবিলাকক শিকাৰুসকলক কিছুমান এবষ্ট্ৰেক্ট ধাৰণা দিব পাৰে যাতে কিছুমান বিমূৰ্ত পলিটিকেল আইডিয়াজ বা ৰাজনৈতিক কিছুমান ধাৰণা দিব পাৰে যিখিনি আমি জাষ্টিছ বুলি কওঁ ন্যায়ক আমি কেতিয়াবা স্পৰ্শ কৰিব পাৰোঁ নেকি নোৱাৰোঁ কিন্তু আমি দুজন মানুহৰ কনক্ৰিট মানুহ দুজনৰ যদি উদাহৰণ লৈ কিছুমান যদি আমি জাষ্টিছৰ এক্সাম্পল দিওঁ কিছুমান ঘটনা যদি তেওঁলোকক নেৰেটিভ দিওঁ তেতিয়াহ'লে তেওঁলোকে কি কৰিব এই জাষ্টিছ নামৰ যিটো আমি এবষ্ট্ৰেক্ট মানে আমাৰ হেৰি আছে কনচেপ্ট আছে সেইটো তেওঁলোকে বুজিব পাৰিব বা ইকুৱেলিটি কি সমানতা কি সেই ধাৰণাবিলাক বুজিব পাৰিব টু এভৰিডে লাইফ মানে আমাৰ দৈনন্দিন জীৱনত নেক্সট Question number 9 to counter gender stereotyping in a classroom a teacher should গতিকে শ্ৰেণীকোঠাত যাতে লিংগ কুসংস্কাৰ বা লিংগ বৈষম্য প্ৰতিহত কৰিব পাৰে নাইকিয়া কৰিব পাৰে তাৰ কাৰণে এজন শিক্ষকে নিম্নোক্ত কোনবোৰ কাম কৰিব লাগে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিছকাছ এক্সাম্পলছ অফ মেন ডুইং ডমেষ্টিক ৱৰ্ক এণ্ড ওমেন ড্ৰাইভিং কমাৰ্চিয়েল ভেহিকেলছ গতিকে আমি সাধাৰণতে কি দেখোঁ মহিলাসকলে ঘৰৰ কাম কৰে আৰু পুৰুষসকলে বাহিৰৰ কাম কৰে বা ড্ৰাইভিং কমাৰ্চিয়েল ভেহিকেলছ মানে এতিয়া কোনোবাই ভাড়া মাৰিছে গাড়ী এখন ঠাইৰ পৰা মানে আন এখন ঠাইলৈ কোনোবা গৈছে বাছত গৈছে বা কোনোবাই মেজিক লৈ গৈছে তেনেকুৱা গাড়ী চলাইছে সেই কমাৰ্চিয়েল ভেহিকেলছবিলাক চলোৱা বিশেষকৈ আমি কাক দেখোঁ পুৰুষসকলকে দেখোঁ গতিকে শিক্ষকগৰাকীয়ে বা শিক্ষয়িত্ৰীগৰাকীয়ে যদি ক্লাছৰুমত পুৰুষ এজনে যদি ডমেষ্টিক কাম কৰাৰ যদি উদাহৰণ দিয়ে মহিলাগৰাকীয়ে যদি ব্যৱসায়িক গাড়ী চলোৱাৰ যদি উদাহৰণ দিয়ে তেতিয়াহ'লে এইটো কি হ'ব এই জেণ্ডাৰ যিটো ষ্টেৰিঅ'টাইপিং আছে সেই ধাৰণাটো ছাত্ৰ ছাত্ৰীসকলৰ মনৰ মাজৰ পৰা নাইকিয়া কৰিব পাৰিব প্ৰেজেণ্টিং কাউণ্টাৰ ষ্টেৰিঅ'টিপিকেল এক্সাম্পল চেলেঞ্জেছ ষ্টেণ্ডাৰ্ড ছ'চাইটেল biases and encourage gender neutral thinking গতিকে যদি আমি ক্লাছৰুমত কি কৰিব পাৰোঁ এনেকুৱা কিছুমান এক্সাম্পল দিব পাৰোঁ যিবিলাকে আমাৰ সমাজত যিবিলাক জেণ্ডাৰ বায়েছৰ আমাৰ পৰিৱেশ সৃষ্টি কৰিছে সেইবিলাকক যাতে প্ৰত্যাহ্বান কৰিব পাৰে তেতিয়াহ'লে কি হ'ব আমাৰ এটা জেণ্ডাৰ নিউট্ৰেল আমি থিংকিং ডেভেলপ কৰিব পাৰিম ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু বৰ্তমান আমাৰ টেক্সট বুক বা কিতাপতো এইবিলাক মানে এনেকুৱা ধৰণৰ কিছুমান এক্সাম্পলছ দিবলৈ আৰম্ভ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 10. What is the main purpose of using role play as pedagogical tool in political science? গতিকে সমাজ বিজ্ঞান যেতিয়া পঢ়োৱা হয় এটা পেডাগজিকেল টুল বা সঁজুলি হিচাপে আচলতে ৰোল প্লে বা নাটকৰ যিটো মানে ভূমিকা সেইটো কিহৰ কাৰণে মানে গ্ৰহণ কৰা হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইয়াৰ মেইন পাৰ্পজটো হৈছে কি টু এনেবল ষ্টুডেণ্টছ টু ষ্টেপ ইনটু ছামৱান এলছ শ্বুজ এণ্ড আণ্ডাৰষ্টেণ্ড কমপ্লেক্স ইন ভিউ পইণ্টছ এক্সাম্পল এ কোৰ্ট ট্ৰায়েল গতিকে যেতিয়া আমি ৰোল প্লে কৰিবলৈ দিম তেতিয়াহ'লে কি কৰিব পাৰিব কোনোবা এজনে যদি খুব ধনী ঘৰৰ মানুহ ঠিক আছে খুব ধনী ঘৰৰ ল'ৰা ছোৱালী যদি তেওঁলোকক মানে অলপ মানে দুখীয়া মানুহৰ ঘৰৰ যদি ল'ৰা ছোৱালীৰ নাটক কৰিবলৈ দিয়া হয় বা এটা কেৰেক্টাৰ দিয়া হয় তেতিয়াহ'লে কি কৰিব পাৰিব তেওঁ বেলেগৰ জীৱনটো অলপ অনুভৱ কৰিব পাৰিব গতিকে যিবিলাক জটিল ভিউ পইণ্টছ আছে সেইবিলাক বুজিবলৈ আচলতে সহজ হ'ব ৰোল প্লে ফ'ষ্টাৰ্ছ এম্পেথি কগনিটিভ ফ্লেক্সিবিলিটি এণ্ড এ ডিপাৰ গ্ৰাফছ অফ ইনষ্টিটিউচনেল ফাংচনছ গতিকে যেতিয়া ৰোল প্লে কৰা হয় তেতিয়া মানুহৰ মাজত কি হয় সহানুভূতিৰ ডেভেলপ হয় বা নিজৰ মানসিক দিশটোৰ এইখিনি মানে তেওঁলোকে চেঞ্জ কৰিব পৰা হয় ফ্লেক্সিবিলিটি আহে আৰু লগতে তেওঁলোকে গভীৰ আণ্ডাৰষ্টেণ্ডিং হয় কিহৰ ওপৰত আমাৰ আচলতে যিবিলাক আনুষ্ঠানিক কাম কাজ সেইবিলাক কেনেকৈ চলি আছে সেইবিলাকৰ গভীৰ এটা আণ্ডাৰষ্টেণ্ডিং হয় যদি ৰোল প্লে কৰে Next, question number 11. Which of the following resources is most essential for developing a child's spatial understanding, location, distance, direction in geography? গতিকে যেতিয়া জিঅ'গ্ৰাফি পঢ়োৱা হয় বা ভূগোল পঢ়োৱা হয় শিশুৰ যদি আমি স্থানীয় বুজাবুজি যেনে অৱস্থান দূৰত্ব দিশ এইবিলাক যদি বুজিবলৈ তেওঁক মানে সক্ষম কৰি তোলোঁ বা গঢ়ি তোলাৰ বাবে তলৰ কোনকেইটা সম্পদ আটাইতকৈ প্ৰয়োজনীয় হয় বুলি কৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেপছ এণ্ড গ্ল'বছ অৰ্থাৎ আমি মানচিত্ৰ দেখাব লাগে ছাত্ৰ ছাত্ৰীসকলক আৰু গোলকৰ জৰিয়তে তেওঁলোকক এই অৱস্থান দূৰত্ব দিশ এইবিলাক বুজাবলৈ চেষ্টা কৰিব লাগে
Next question number 12. While teaching types of forest, a teacher takes students for a walk in a nearby nature park. This is an example of. গতিকে যেতিয়া types of forest মানে জংঘলৰ যিবিলাক প্ৰকাৰ আছে সেইবিলাকৰ সন্দৰ্ভত শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিছে তেতিয়া শিক্ষকে মানে কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলক ওচৰতে থকা এখন পাৰ্কলৈ খোজকাঢ়িবলৈ লৈ গৈছে গতিকে এইটো এটা কিহৰ এক্সাম্পল হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ফিল্ড ট্ৰিপ মেথড বুলি ক'ব পাৰি মানে ক্ষেত্ৰ অধ্যয়ন এটা পদ্ধতি বুলি ক'ব পাৰি নেক্সট কোৱেশ্চন নম্বৰ 13 a student is struggling to understand why it is day in India when it is night in New York which teaching aid should the teacher use to clear this misconception গতিকে এগৰাকী শিক্ষাৰ্থীয়ে struggle কৰি আছে মানে কি কৰিবৰ কাৰণে এটা কনসেপ্ট বুজিবৰ কাৰণে যেতিয়া আমাৰ ভাৰতত দিন হৈ থাকে তেতিয়া নিউয়ৰ্কত কিয় ৰাতি হৈ থাকে আৰু এই যেটো মিসকনসেপচন সেইটো বুজাবৰ কাৰণে শিক্ষকগৰাকীয়ে কেনেকুৱা ধৰণৰ টিচিং এড বা শিক্ষাদানৰ কৌশল বা খজুলি ব্যৱহাৰ কৰিব অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি এ গ্লোব এণ্ড এ ফ্লাছ লাইট টু ষ্টিমুলেট ছানলাইট গতিকে এটা গোলক ব্যৱহাৰ কৰিব আৰু এটা ফ্লাছ লাইট বা এটা টৰ্চ ব্যৱহাৰ কৰিব আৰু টৰ্চটোৱে কিহৰ কাম কৰিব ছানলাইট বা সূৰ্যৰ কাম কৰিব যেহেতু আমি সকলোৱে জানো আমাৰ পৃথিৱীখন হৈছে ঘূৰণীয়া আৰু এই পৃথিৱীখন কেতিয়াও মানে এটা ঠাইতে ৰৈ নাথাকে গতিকে এইখন কি হৈ থাকে ঘূৰি থাকে ৰোটেট কৰি থাকে ন গতিকে এই ৰোটেট কৰি থাকোতে ছানটোৱে কি কৰে সূৰ্যটো এটা ফৰ এক্সাম্পল এইটো টৰ্চ লাইটটো যদি আমি ছান হিচাপে ধৰো এইটো যদি আমি ছান হিচাপে ধৰো ইয়াত যেতিয়া পোহৰটো পৰে এই পোৰচনটোত যেতিয়া পোহৰটো পৰে তেতিয়া এই ফালটো কি হৈ থাকে আন্ধাৰ হৈ থাকে এই ফালটো পোহৰ হৈ থাকে আৰু ঘূৰি ঘূৰি যেতিয়া এই ফালে আহি পাবহি আৰু এই পোৰচনটো গৈ পিনে সেইফালে পাবগে তেতিয়া কি হ'ব এইফালে আহি এটো দিন হ'ব আকৌ এই পোৰচনটো গৈ এইফালে কি হ'ব ৰাতি হ'ব গতিকে সেই কথাটো বুজাবৰ কাৰণে আমি এটা গোলক ব্যৱহাৰ কৰিব পাৰো আৰু এটা ফ্লাছ লাইট বা এটা টৰ্চ ব্যৱহাৰ কৰিব পাৰো যাৰ জৰিয়তে আমি বুজাব পাৰিম যেতিয়া ভাৰতত যেতিয়া দিন হৈ থাকে তেতিয়া নিউয়ৰ্কত কিয় ৰাতি হৈ থাকে কাৰণ ৰাতি সেই সময়ত নিউয়ৰ্কৰ ফালে কি নহয় সূৰ্যৰ পোহৰটো নপৰে আকৌ যেতিয়া নিউয়ৰ্ক আহি পিনে সূৰ্যটোৰ ফালে পায়হি তেতিয়া হলে ভাৰত আকৌ উলুটা সাইডে যায় যাৰ কাৰণে ভাৰতত আকৌ ৰাতি হয় গতিকে নিশ্চিতভাৱে এই কথাষাৰ আপোনালোকে বুজি পাইছে আৰু যেতিয়া সোশ্যাল সায়েন্স পঢ়িছিলে তেতিয়া আপোনালোকে জানিছে a 3D stimulation using a globe and a light source perfectly models the earth's rotation and the concept of time zones গতিকে যেতিয়া আমি মানে এটা ফ্লাছ লাইট ব্যৱহাৰ কৰো এটা টৰ্চ ব্যৱহাৰ কৰো এটা গ্লোব লওঁ তেতিয়া হলে আমি যেটো আৰ্থছ ৰোটেশন যেটো মই ইতিমধ্যে কৈছিলো পৃথিৱীখন যে ঘূৰি থাকে সেই ৰোটেশনৰ কনসেপ্টটো বুজি পাব আৰু যাৰ কাৰণে আমাৰ টাইম জোনটো বা আমাৰ সময়টো যে পৰিৱৰ্তন হৈ থাকে সেই কথাষাৰ বুজি পাব Question number 14 to teach the concept of sustaining resources which approach is most sustainable pedagogically গতিকে সম্পদ বহনক্ষমৰ ধাৰণাটো যদি শিক্ষকে শিকাব বিচাৰে ছাত্ৰ-ছাত্ৰীক কোনটো পদ্ধতি শিক্ষা বিজ্ঞানৰ ফালৰ পৰা আটাইতকৈ উপযুক্ত বুলি কৈছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি asking students ছাত্ৰ-ছাত্ৰীসকলক ক'ব পাৰে to track their household water uses for a week গতিকে এসপ্তাহৰ কাৰণে তেওঁলোকৰ ঘৰত পানীৰ কেনেকৈ মানে ব্যৱহাৰ হয় সেইটো ট্ৰেক কৰিব দিছে আৰু brainstorm ways to reduce waste গতিকে পানী আমি ব্যৱহাৰ কৰাৰ মাজতে কিন্তু আমাৰ বিনা কাৰণত পানী আমাৰ ওয়েষ্ট হয় গতিকে সেইটো বিচাৰি উলিয়াব কৈছে আৰু কেনেকৈ সেই ৰিডিউস কৰিব পাৰে ওয়েষ্ট টু ৰিডিউস কৰিব পাৰে হেতুৰ কাৰণে তেওঁলোকক চিন্তা কৰিবলৈ দিছে গতিকে ইয়াৰ জৰিয়তে কি হ'ব সাস্টেইনিং ৰিসোৰ্সেস মানে বহনক্ষম তেওঁলোকে সম্পদৰ বহনক্ষম ব্যৱহাৰ কৰিব জানিব নেক্সট কোৱেশ্চন নম্বৰ 15 আৰু আজি ভিডিওৰ শেষৰটো প্ৰশ্ন if a teacher wants to discuss global warming in class which of the following subjects can be integrated into the discussion কে যদি শ্ৰেণীত এটা বিষয় ডিসকাস কৰিব বিচাৰে গোলকীয় উষ্ণতা তেতিয়া হলে তলত উল্লেখ কৰা কেইটাৰ ভিতৰত কোনটো সাবজেক্টস বা কোন কেইটা সাবজেক্টস তেওঁ কি কৰিব পাৰিব নিজৰ ডিসকাশনৰ লগত ইন্টিগ্ৰেট কৰিব পাৰিব বা সংযোগ কৰিব পাৰিব জিওগ্ৰাফি সায়েন্স এণ্ড ইকোনমিক্স বা পাব্লিক পলিসি এই গুটেকিটা বিষয় কি কৰিব পাৰিব অন্তৰ্ভুক্ত কৰিব পাৰিব কাৰণ গ্লোবেল ওয়াৰ্মিংটোৰ লগত আমাৰ ভৌগোলিক অৱস্থান জড়িত হৈ থাকে ইয়াৰ লগত সায়েন্স জড়িত হৈ আছে আৰু গ্লোবেল ওয়াৰ্মিংৰ কাৰণে আমি কেনেকুৱা ধৰণৰ প্ৰসেস বিলাক লৈছো কেনেকুৱা ধৰণৰ পাব্লিক পলিসিজ বিলাক লৈছো বা আমাৰ ইকোনমিক ফ্যাক্টৰস কেনেকুৱা হৈছে আৰ্থিক দিশটোত কেনেকুৱা পৰিছে গতিকে সেই কথাবিলাকো কি হৈ থাকে এই গ্লোবেল ওয়াৰ্মিংৰ লগত জড়িত হৈ থাকে বা আমি ইন্টিগ্ৰেট কৰিব পাৰো গতিকে আজিৰ ভিডিওটো ইমানতে শেষ হৈছে আশা কৰো ভিডিওটো চাই ভাল পালে যদি ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই আপলোড কৰা প্ৰতিটো ভিডিওৰ নটিফিকেশন আপোনালোকে আগতীয়াকৈ পায় ধন্যবাদ আকৌ এটা ভিডিওত লগ পাম